আজি 25 আগষ্ট, এতিয়া ৰাতি 10টামান বাজিছে। মই GMCলৈ গৈছিলোঁ, GMCH গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতাললৈ গৈছিলোঁ। মোৰ এগৰাকী পেচেণ্ট আছে, চাবলৈ গৈছিলোঁ, খবৰ কৰিবলৈ গৈছিলোঁ। তাৰ পৰা আহি মই বাহিৰে পঢ়া টেবুলত বহি ভাবিলোঁ মই ভিডিঅ'টো বনাই লওঁ, কাৰণ এই কথাখিনি মই কোৱাটো খুব প্ৰয়োজন। কাৰণ আমাক ভাল পোৱা, আমি যিটো দৰ্শনত বিশ্বাস কৰোঁ সেই দৰ্শনত বিশ্বাসী, আৰু আমাক এক ধৰণে ক'বলৈ গ'লে অনুসৰণ কৰা, আমি কি কওঁ, কি চিন্তা কৰোঁ, সেই কথাটো জানিবলৈ শুনিবলৈ আগ্ৰহ থকা কিছু মানুহ সমাজত আছে। আৰু সেইসকলে কিছুমান সমসাময়িক ৰাজহুৱা বিষয়ৰ ওপৰত আমাৰ মতামতটোনো কি তেওঁলোকে জানিব বিচাৰে। মই যোৱা কিছুদিনৰ পৰা খুব মৌনতা অৱলম্বন কৰি আছোঁ। তাৰ একমাত্ৰ কাৰণ এইটোৱেই, মই আনকি আজিকালি মোক টিভিত মাতিলেও মই বহুদিন হ'ল মই টিভিলৈ যোৱা নাই। যোৱা এইকাৰণে নাই যে মই যিহেতু অসম জাতীয় পৰিষদৰ স্পোক্স পাৰ্চন, মুখপাত্ৰ, আৰু অসম জাতীয় পৰিষদ এটা জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দল, কিন্তু মোৰ ধৰ্মীয় পৰিচয়টো ইছলাম। মই মুছলমান ধৰ্মাৱলম্বী পৰিয়ালত জন্মগ্ৰহণ কৰিছোঁ। একেবাৰে নৈষ্ঠিক মুছলমান নহ'লেও মোটামুটি ইছলামৰ প্ৰেক্টিছ মই কৰোঁ। নামাজ পঢ়োঁ, ৰেগুলাৰ নহ'লেও কেতিয়াবা পঢ়োঁ, ৰোজা ৰাখোঁ, আৰু মুছলমানী যিটো সামাজিক বিধি বিধান প্ৰথা সেইটো মানি চলোঁ, সেই অনুসৰি চলোঁ। এজন হিন্দু মানুহে তেনেকৈ তেওঁৰ ধৰ্ম আৰু তেওঁৰ সমাজৰ পৰম্পৰা নিয়ম নীতি মানি চলে, এজন খ্ৰীষ্টান মানুহে তেনেকৈ চলে, ময়ো তেনেকৈ চলোঁ। কিন্তু মোক মুছলমান সজাবৰ কাৰণে, মোক এগৰাকী অসমীয়া নহয়, মই যেন মুছলমান, চকুত মুছলমান শব্দ যিটো ব্যৱহাৰ হয় সেইটো সজাবৰ কাৰণে আজি কিছুদিনৰ পৰা খুব এটা প্ৰয়াস চলি থকা মই দেখিছোঁ। আৰু মোক মুছলমান সজাই দিলে মোৰ পাৰ্টিটোকো সাঙুৰিব পাৰি, সেই দৃষ্টিভংগী তেওঁলোকৰ আছে, সেই উদ্দেশ্য তেওঁলোকৰ আছে। আৰু এই কথাটো বুজি পাই পৰাপক্ষত মই যিমান পাৰোঁ মই মনে মনে থাকিবলৈ চেষ্টা কৰিছোঁ। কাৰণ কৈছে যে জ্ঞানী মানুহে ফুলিছ ৰুলাৰ্ছৰ পৰা সদায় আঁতৰত থাকিব লাগে। যেতিয়া দেশৰ শাসক ফুলিছ হৈ পৰে, তেতিয়া ৱাইজ মেন শ্বুড লিভ দ্য ষ্টেট। এইটো এটা গ্ৰীক প্ৰভাৱ আছে, কনফুচিয়াছৰ এটা, আপোনালোকে গুগল কৰিলে পাব। কনফুচিয়াছেও এনেদৰে কৈছে যে জ্ঞানী মানুহে সেই দেশ ত্যাগ কৰি দিব লাগে যেতিয়া দেশখনৰ ৰজা ফুলিছ হয়। আমাৰ ৰজাক ফুল বুলি মই ক'ব খোজা নাই, ৰজা বুলি ক'লে মই কি বুজাব খুজিছোঁ আপোনালোকে নিশ্চয় বুজিছে। কিন্তু যিটো এক্টিভিটি হৈ আছে সেইটো ফুলিছ এক্টিভিটি হৈ আছে। প্ৰসংগ কি তালৈকে ডাইৰেক্ট গুচি আহোঁ। মই GMCHত বিভিন্ন মানুহক লগ পাওঁ, যিহেতু 2-4জন মানুহে চিনি পায়, গতিকে ক'ৰবাত মানুহে লগ পালে কথা পাতিব খোজে। GMCHত 2-4জন তেনেকুৱা মানুহ লগ পালোঁ। লগ পাওঁতে কথা ওলাই, দেশত কি পৰিস্থিতি সেই বিষয়ে কথা ওলাওঁতে এজনে ক'লে যে উজনি অসমত যিটো মিয়াখেদা, চ'কল্ড মিয়াখেদা অভিযান আৰম্ভ হৈছে, সেই অভিযানটো ভাল হৈছে। তেওঁ কোৱা মতে অভিযানটো ভাল হৈছে, কাৰণ মিয়াৰ উৎপাত বাঢ়িছে ইত্যাদি ইত্যাদি কথা। বাকী কি কথা ক'ব পাৰে আপোনালোকে নিশ্চয় বুজি পাইছে। তাতে আকৌ আনজনে ক'লে যে নহয়, সেইটোও নহয়, আপুনি মিয়াক মাৰি কি হ'ব। অসম আন্দোলনৰ সময়তো মিয়াক মৰা হৈছিলে, কিন্তু অথচ অসম আন্দোলন আৰম্ভ হৈছিল মিয়াক মাৰিবৰ কাৰণে নহয়। অসমত যিটো বহিৰাগত আগ্ৰাসন হৈছিল, যিটো অৰ্থনৈতিক আগ্ৰাসন, সেই আগ্ৰাসনটোৰ বিৰুদ্ধে আচলতে জনসাধাৰণ জাগ্ৰত হৈছিল। আৰু পিছলৈ সেই আন্দোলনটোক মিয়াখেদা আন্দোলনলৈ পৰিৱৰ্তন কৰি দিয়া হ'ল। কিন্তু যোৱা 40 বছৰে আমি দেখিলোঁ যে অসম আন্দোলনেই হওক বা আন যত যি আন্দোলনেই হওক, অসমৰ পৰা মিয়াখেদাটো সম্ভৱ নহ'ল, আৰু তাৰ কোনো ব্যৱস্থাও নাই। যি চৰকাৰে বিদেশী খেদাৰ প্ৰতিশ্ৰুতি দি ক্ষমতালৈ আহিছিল, বা ইয়াৰ আগতো যিসকলে বিদেশী খেদাৰ প্ৰতিশ্ৰুতি দিছিল, তেওঁলোকে কোনেও বিদেশী খেদিব পৰা নাই। আৰু প্ৰকাৰান্তৰে এইটো স্বীকাৰো কৰিছে যে অসমৰ পৰা মিয়াখেদা বুলি কওক বা যি খেদা বুলি কওক, এইটো আচলতে সম্ভৱ নহয়। এটা বৰ জটিল প্ৰক্ৰিয়া। একমাত্ৰ চৰকাৰে পাৰে, আইন ব্যৱস্থাই পাৰে,
যে আইনী ব্যৱস্থাৰ জৰিয়তে বিদেশী চিনাক্তকৰণ কৰিব আৰু আইনী প্ৰক্ৰিয়াৰ জৰিয়তে বিদেশী বহিষ্কৰণ কৰিব। কিন্তু সেইটো বিজেপি চৰকাৰে কৰা নাই, আগৰ চৰকাৰবোৰে কৰা নাছিল। এনেকুৱা বিভিন্ন কথা ওলাইছে। যিগৰাকীয়ে মিয়া খেদাটোক জাষ্টিফাই কৰিছিল, তেখেতৰ কথাৰ প্ৰসংগ টানি মই, তেখেত শিৱসাগৰৰ মানুহ, আৰু মিয়া খেদাই গোটেই কথাখিনি মূলতঃ শিৱসাগৰতে ওলাইছে। শিৱসাগৰৰ লগত মোৰ এটা বৰ আত্মিক সম্পৰ্ক। মোৰ শিৱসাগৰত বহুত মানুহ আছে, অহা যোৱা হৈ আছে। শিৱসাগৰৰ মানুহৰ মন মানসিকতা মই বুজি পাওঁ। তেওঁৰ লগত মই কথা পাতিলোঁ। তেওঁক মই যিকেইটা কথা ক'লোঁ বা সেই আলোচনাত যিকেইটা কথা ওলাল, মই ভাবিলোঁ সেই কথাকেইটা ৰাজহুৱাকৈ আমি সকলোৱে জনা ভাল, আৰু সেই কথাখিনি ইণ্টেলেকচুৱেল ডিছক'ৰ্চত সেইখিনি কথা আলোচনা হোৱা ভাল। এইকেইদিন দেখিছোঁ যে কোনোবাই মিয়া খেদাৰ মানে শ্লোগান দিছে, হুংকাৰ দিছে, আৰু নামনিৰ কিছুমানে মিয়া কেনেকৈ খেদে চাওঁ, খেদিব নোৱাৰে, আমি চাই ল'ম, এনেকুৱা ধৰণৰ প্ৰতিহুংকাৰো দিছে। মই তেওঁক যিখিনি কথা ক'লোঁ সেই কথাখিনি আপোনালোকক কৈছোঁ। মই তেওঁক ক'লোঁ, চাওক, আপুনি শিৱসাগৰৰ মানুহ, আৰু শিৱসাগৰত এই প্ৰথম মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহৰ বিৰুদ্ধে জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ কৰিলে, আৰু সেই গোটেই আন্দোলনটো, সেই গোটেই মানে ডিছক'ৰ্চটো আহি এতিয়া মিয়া খেদালে কনভাৰ্ট হৈ গ'ল। কিন্তু মিয়া বুলি ক'লে আচলতে কিনো? মিয়া মানে সেই লুঙি পিন্ধি বা লেতেৰা পেতেৰাকৈ কাপোৰ কানি পিন্ধি শ্ৰম কৰা, হাজিৰা কৰা, পথাৰত খেতি কৰা, নহ'লে মাটি কটা, নহ'লে ৰিক্সা চলোৱা সেই মানুহখিনি নেকি? নিঃসন্দেহে নহয়। যদি মিয়াক খেদিবই লাগে, তেতিয়াহ'লে মিয়াৰ ওপৰ বা তললৈকে সকলোকে খেদক যদি পাৰে। এটা উদাহৰণ মই দিলোঁ যে মই নিজে জানো শিৱসাগৰ চহৰতে, শিৱসাগৰ এডমিনিষ্ট্ৰেশ্যন আৰু অন্যান্য বিভাগত চৰকাৰী চাকৰিত কাম কৰা অতি কমেও 10 গৰাকী বৰপেটা, ধুবুৰী, গোৱালপাৰা মানে জেগাৰ মিয়া সম্প্ৰদায়ৰ মানুহক মই ব্যক্তিগতভাৱে চিনি পাওঁ। মোৰ যিহেতু শিৱসাগৰত অহা যোৱা আছে, সেই মানুহখিনি মই চিনি পাওঁ। শিৱসাগৰ গোটেই জিলাখন চালে কেইবা হাজাৰ মিয়া সম্প্ৰদায়ৰ চৰকাৰী চাকৰিয়াল, কোনোবা শিক্ষকেই হওক, কোনোবা মানে অন্য বৃত্তিতেই হওক, তাত জড়িত হৈ আছে। সেই মানুহখিনিক খেদিব পাৰিব জানো? খেদাটো সম্ভৱ নহয়। কাক খেদিছে, কাক ধৰিছে, কাক মাৰিছে? ইতিপূৰ্বে যিসকলক মাৰিছিল, ধৰিছিল, খেদিছিল, কাক? সেইকেইজন, সেই মানুহকেইটা বেচেৰা দুখীয়া, হাজিৰা কৰা, শ্ৰম কৰা সাধাৰণ মানুহ। তাৰমানে মিয়া বুলি ক'লে যিসকলৰ পঢ়া শুনা আছে, যিসকলে মোৰ নিচিনা পেণ্ট পিন্ধে, দাড়ি নাই, যিসকলে কলমেৰে লিখি খায়, সেইসকল নহয়। মিয়া মানে সেইসকল যিসকলে শ্ৰম কৰে, হাজিৰা কৰে, কাম কৰি খায়। এই যিটো ধাৰণা, এই কনচেপ্ট, এটা এটা ভুল কনচেপ্ট, এটা ভুল ধাৰণা। সাধাৰণ দুখীয়া মানুহক টাৰ্গেট কৰি কাৰো একো উপকাৰ নহয়। আৰু যিসকলে মিয়াক চ'-কল্ড টাৰ্গেট কৰা বুলি মই কৈছোঁ, সেইসকলেনো মিয়াক আচলতে কিয় টাৰ্গেট কৰিছে সেইটো বুজিবলৈ নিশ্চয় কাৰো বাকী নাই। অকণমান মানে মূৰটো ঘূৰালেই এইটো গম পোৱা যায় যে যোৱা এসপ্তাহ আগতে অসমৰ সংবাদ মাধ্যম বা পাব্লিক ডিছক'ৰ্চত কি আলোচনা চলি আছিল। চৰকাৰৰ ব্যৰ্থতা, স্মাৰ্ট মিটাৰেৰে চৰকাৰৰ দ্বাৰা মানুহক হাৰাশাস্তি কৰোৱা বা লুণ্ঠন কৰা, এনেকুৱা ধৰণৰ কথাবিলাক, বিভিন্ন ধৰণৰ চৰকাৰী ব্যৰ্থতাৰ কথা, মুখ্যমন্ত্ৰী মহোদয় আৰু তেখেতৰ পৰিয়ালৰ দুৰ্নীতি, অনিয়ম, ৰিণিকী ভূঞা ডাঙৰীয়ানীৰ প্ৰসংগ, এইবোৰ কথাই ওলাই আছিলে। ছাডেনলি মিয়া আহি গ'ল আৰু সেই প্ৰসংগটো নাইকিয়া হৈ গ'ল। আমি অসম জাতীয় পৰিষদে আমি বিচাৰোঁ, অতি আন্তৰিকতাৰে বিচাৰোঁ যে অসমৰ পৰা সকলো বিদেশী, ধৰ্ম নিৰ্বিশেষে 71ৰ পিছত অহা, যিহেতু 71ৰ আগত অহা বিদেশী আমি খেদিব নোৱাৰোঁ, সাংবিধানিকভাৱে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়া হৈছে। ভাৰতবৰ্ষৰ সংবিধানে এণ্ডৰ্ছ কৰিছে অসম চুক্তিক, সেইকাৰণে আপুনি তেওঁলোকক খেদিব নোৱাৰে, এইটো ইলিগেল হ'ব। কিন্তু 71ৰ পিছত যিসকল অবৈধ নাগৰিক, সেইসকলক আমি খেদিব পাৰিম। কেনেকৈ? আইনী প্ৰক্ৰিয়াৰ জৰিয়তে। সেই আইনী প্ৰক্ৰিয়াটো ইমপ্লিমেণ্ট কৰিব লাগে, আমি চৰকাৰক দাবী কৰি আছোঁ।
ভৱিষ্যতলৈ কেতিয়াবা আমি যদি সুযোগ পাওঁ চৰকাৰত বহিবলৈ, সেই কাম আমি নিশ্চয় কৰিম। কিন্তু এনেকৈ মিয়া খেদোঁ বুলি ক'লে মিয়া খেদা জানো সম্ভৱ? এতিয়া ধৰি লওক কোনোবাই শিৱসাগৰতে বা ডিব্ৰুগড়তে বা চৰাইদেউতে কৈছে যে আমি মিয়া খেদিম, ক'ৰবাত দুটামান মিয়া মানুহক, ক'ৰবাত দুটামান শ্ৰমিকক ধৰি মাৰি দুটামান কিল ভুকু মাৰি দিলে, পিটন দি দিলে। যদি নামনিত, যদি বৰাকত তাত ওলোটা ৰিপাৰ্কেশ্যন হয়, তেতিয়া অসমত সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হোৱাৰ সম্ভাৱনা আছে। আৰু এইখিনি কথা মই কোৱা নাই, ইতিপূৰ্বে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে কৈছে। অখিল গগৈ ডাঙৰীয়াটো ইমানলৈকে কৈছে যে গুজৰাটত 2002 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিটো সাম্প্ৰদায়িক সংঘৰ্ষ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰৰ নেতৃত্বত, শব্দটো ভুল হ'ব, পৃষ্ঠপোষকতাত যিটো সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে, আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হোৱাৰ সেইদিনাই মানে ৰচিত হৈছিলে। অসমতো একেই পৰিৱেশৰ সূচনা কৰা হৈছে, এইটো অখিল গগৈ ডাঙৰীয়াই কৈছে। আমি সেইটো পৰ্যায়লৈকে ক'ব খোজা নাই, কাৰণ কিছুমান কথা পৰাপক্ষত নোকোৱা ভাল, মনে মনে থকা ভাল। কিন্তু এই যিখিনি কথা মই আপোনালোকক ক'লোঁ, এই কথাখিনি আমি উপলব্ধি কৰা উচিত। যিসকলে মিয়া খেদাৰ কথা কৈছে, তেওঁলোক কিবা প্ৰকাৰে যিসকলে অসমখনক অশান্ত কৰিব বিচাৰি আছে, ধৰি লৈছোঁ গুজৰাটৰ দৰে পৰিৱেশ অসমতো কৰিব খুজিছে, বা যিসকলে চৰকাৰী ব্যৰ্থতা ঢাকি অসমত এটা সাম্প্ৰদায়িক পৰিৱেশৰ সূচনা কৰি ৰাজনীতি কৰিব খুজিছে, তেওঁলোকৰ দ্বাৰা ব্যৱহাৰ হৈছে নেকি বাৰু? এই কথাটো আমি বুজা উচিত। দ্বিতীয় যিটো কথা কোৱাটো মই গুৰুত্বপূৰ্ণ বুলি ভাবিছোঁ, প্ৰয়োজন বুলি ভাবিছোঁ, সেইটো হ'ল নামনিয়ে হওক, মধ্য অসমেই হওক, বৰাকেই হওক বা অন্য অঞ্চলেই হওক, মিয়া বা অনামিয়া যোনেই নহওক, মুঠতে এই যে মিয়া খেদা আন্দোলনৰ বিৰোধী যিসকল, সেইসকলক কৈছোঁ যে পৰাপক্ষত মনে মনে থকা ভাল, কাৰণ এইটো বৰ চেঞ্চিটিভ টাইম। আৰু যিসকলে অসমখনক অশান্ত কৰিব খুজিছে, তেওঁলোকে বিচাৰিছেই, তেওঁলোকৰ এইটো ইচ্ছা, তেওঁলোকৰ এইটো মানে কৌশল, তেওঁলোকৰ এইটো মানে আকাংক্ষা যে উজনিত বা এই য'ত এইবোৰ হৈ আছে উত্তৰ অসমত, যদি আমি দুটামান মিয়াক দুটামান কিল ভুকু মাৰি দিওঁ, তাৰ ৰিটালিয়েশ্যন যদি অন্য ক'ৰবাত হয়, তেতিয়াহ'লে অসমত এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰাৰ সুবিধা হ'ব। এই জালখনত যাতে কোনেও ভৰি নিদিয়ে। আমি অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ, বৰাকৰ পৰা বিটিয়েডিলৈ, ধুবুৰীৰ পৰা শদিয়ালৈ, অসমৰ প্ৰতি ইঞ্চি মাটিত সাম্প্ৰদায়িক, গোষ্ঠীগত, জনগোষ্ঠীয় যিটো সম্প্ৰীতি, সদ্ভাৱ, সেইটো আমি বজাই ৰাখিব লাগিব যিকোনো মূল্যৰ বিনিময়ত। সেইটো আমি কৰিবই লাগিব। নহ'লে আমি যিখন ঐক্যবদ্ধ অসমৰ এটা প্ৰগ্ৰেছিভ জাতীয়তাবাদী চিন্তাৰ কথা আমি যিটো কওঁ, ইনক্লুজিভ জাতীয়তাবাদী চিন্তাৰ কথা আমি যিটো কওঁ, আমি এইসকলে বিচাৰোঁ যে অসমখনত সকলো ধৰ্ম, সকলো সম্প্ৰদায়, সকলো জাতি সমিলমিলেৰে বসবাস কৰি থাকক। সেয়া লাগিলে হিন্দীভাষীয়ে হওক, সেয়া লাগিলে বাংলাভাষীয়ে হওক, সেয়া লাগিলে অসমীয়া ভাষীয়ে হওক, সেয়া লাগিলে বড়ো ভাষীয়ে হওক, নেপালী ভাষীয়ে হওক, সেয়া লাগিলে ডিমাচা, কাৰ্বি, মিচিং, অন্যান্য জনগোষ্ঠী যোনেই নহওক, এই পৰিৱেশটো যদি আপুনি অসমত বৰ্তাই ৰাখিব নোৱাৰে, তেতিয়াহ'লে যিসকলে অসমখনক সাম্প্ৰদায়িকভাৱে বিভাজন কৰি ক্ষমতালৈ আহি অসমখনক অৰ্থনৈতিকভাৱে, সামাজিকভাৱে লুণ্ঠন কৰি আছে, সেইসকল দেশৰ শীৰ্ষ ধনী মানুহৰ তালিকাত তেওঁলোকৰ নাম সোমাব। আৰু আপুনি, মই, আপোনাৰ মোৰ নিচিনা মানুহ, আমি এনেকৈ নিজৰ মাজতে শিয়লা শিয়লি কৰি থাকোঁতে আমাৰ সময়বোৰ যাব। কথাখিনি মই জুকিয়াই ক'ব পৰা নাই, মনৰ ভিতৰলৈ যিখিনি কথা আহিছে, ভাবিছোঁ এই কথাখিনি আপোনালোকক কৈ থোৱা উচিত। আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে তলত কমেণ্ট কৰিব পাৰে। এইখিনি কথা আপোনালোকক ক'লোঁ। আজি মোৰ কথাখিনি শেষলৈকে শুনাৰ বাবে যিসকলে শুনিছে সকলোকে ধন্যবাদ জনাইছোঁ। ভিডিঅ'টো মই ৰাতিপুৱা আপলোড কৰিম, গতিকে সকলোকে ধন্যবাদ জনাইছোঁ। এতিয়া আৰু শুভৰাত্ৰি বুলি নকওঁ।